নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো মই অতি গুৰুত্বপূৰ্ণ বুলি এইকাৰণে কৈছোঁ যে ইয়াৰ লগত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নাম সাঙুৰ খাই আছে। প্ৰকৃততে নাম নহয়, বদনাম সাঙুৰ খাই আছে। আজি কেইদিনমান আগতে নেশ্যনেল নিউজ চেনেলকে আদি কৰি বিভিন্ন সামাজিক মাধ্যমত এটা অবাঞ্ছিত ঘটনাৰ বাবে উত্তৰ পূৰ্বাঞ্চলক তীক্ষ্ণ সমালোচনা কৰা হৈছে, বদনাম কৰা হৈছে। বহুতে বহুত কথা কৈছে। উত্তৰ পূৰ্বাঞ্চলটো জংলী হয়, উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিয়ে তন্ত্ৰ মন্ত্ৰ আদি কৰি মানুহক নৃশংসতাৰে শেষ কৰে। আন ৰাজ্যৰ লোকে আমাক অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিক জংঘলত থকা বুলি এতিয়াও ভাবে। আনকি বিভিন্ন সময়ত আন ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা বহু যুৱক যুৱতীৰ লগত বহু অমানসিক অত্যাচাৰো কৰা হৈছে আৰু এতিয়াও কৰা হয়। অৱশেষত এই সকলো কথা মিছা প্ৰমাণিত কৰিলে মেঘালয়ৰ আৰক্ষীয়ে। মেঘালয়ৰ আৰক্ষী তৎপৰতাত ওলাই পৰিল জুলুঙাৰ মেকুৰী। আৰু বহু তেনে ৰহস্য আছে যে নৱবিবাহিতা দম্পতীহালে কিয় মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল, তাত কি হৈছিল, কিয় যুৱতীগৰাকীয়ে একাদশীৰ ব্ৰত ৰাখিছিল, আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে কিয় হানিমুন বা মধুচন্দ্ৰিকাৰ বাবে উত্তৰ পূৰ্বাঞ্চল বাছি লৈছিল। এই সকলো ৰহস্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। হয় প্ৰিয় দৰ্শক, আজি মই আপোনালোকক ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সোণম আৰু ৰাজা ৰঘুবংশীৰ সেই ৰহস্যময়ী ঘটনাটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ, য'ত প্ৰেম, বিশ্বাস আৰু বিশ্বাসঘাতকতাৰ এক মৰ্মস্পৰ্শী গাথা জড়িত হৈ আছে। আপোনালোকে উইলিয়াম শ্বেক্সপিয়েৰৰ কালজয়ী নাটকখনৰ কথা নিশ্চয় জানে। উইলিয়াম শ্বেক্সপিয়েৰৰ জুলিয়াছ চিজাৰ নাটকৰ সেই বিখ্যাত উক্তি ইউ টু ব্ৰুটাছ, অৱশেষত ব্ৰুটাছ তুমিও, এইষাৰ কথাই যেন পুনৰ প্ৰতিধ্বনিত হৈছে এই কাহিনীটোত, কিন্তু এক অন্য ৰূপত। ইউ টু সোণম, অৱশেষত সোণম তুমিও। ইন্দোৰৰ চানমাইকা ফাৰ্নিচিং নামৰ এক ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ জীয়ৰী আছিল সোণম ৰঘুবংশী, এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। সেই প্ৰতিষ্ঠানৰে কৰ্মচাৰী ৰাজ নামৰ এজন যুৱক, যাৰ লগত সোণমৰ আছিল গভীৰ প্ৰেমৰ সম্পৰ্ক। জানিব পৰা মতে কিন্তু সোণমৰ পৰিয়ালে, পিতৃ মাতৃয়ে সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি, পৰিয়ালৰ মান মৰ্যাদা আৰু সামাজিক অসামঞ্জস্যৰ কথা ভাবি 28 বছৰীয়া ট্ৰান্সপ'ৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ লগত বিয়াৰ দিন ঠিক কৰে আৰু সেইমতে যোৱা 11 মে'ত এক প্ৰকাৰ জোৰ কৰিয়েই বিয়া পাতি দিয়ে। সোণমে অনিচ্ছা সত্ত্বেও এই বিয়াত মান্তি হ'বলগীয়া হ'ল, কিন্তু তেওঁৰ মনৰ ভিতৰত তেওঁৰ প্ৰেমিক ৰাজৰ সৈতে জীৱন কটোৱাৰ এক গোপন অভিসন্ধিয়ে গা কৰি উঠিছিল। তেতিয়াই অংকুৰিত হৈছিল প্ৰতিশোধৰ বীজ। নৱবিবাহিত স্বামী ৰাজাক তেওঁলোকৰ প্ৰেমৰ পথৰ পৰা আঁতৰাই পেলোৱাৰ পৰিকল্পনা তেওঁ তেতিয়াই কৰিছিল। বিয়াৰ মাত্ৰ কেইদিনমান পিছতে শাহু শহুৰৰ আগত মিঠা ব্যৱহাৰ আৰু সেৱা শুশ্ৰূষাৰে সকলোৰে মন জয় কৰি সোণমে স্বামী ৰাজাৰ লগত কিছু ব্যক্তিগত সময় কটোৱাৰ অজুহাতত হানিমুনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। পৰিয়ালৰ জ্যোতিষীয়ে এই যাত্ৰাত ভয়ংকৰ ঘটনা ঘটিব পাৰে বুলি সকিয়নি দিছিল আৰু ৰাজাক যাবলৈ বাধা দিছিল। কিন্তু সোণমৰ বাৰম্বাৰ অনুৰোধ আৰু মৰমৰ মাতত ৰাজাই জ্যোতিষীৰ কথা আওকাণ কৰি পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ মেঘালয় ভ্ৰমণৰ বাবে মান্তি হ'ল। এইখিনিতে এটা ৰহস্যৰ গোন্ধ পোৱা যায়। সোণমে হানিমুনৰ বাবে কিয় মেঘালয় বাছি লৈছিল? কাৰণ তাই জানিছিল যে তাই যদি কাশ্মীৰলৈ যায় তেন্তে ঘৰৰ মানুহে অলপতে পেহেলগামত হৈ যোৱা ঘটনাৰ বাবে বাধা দিব। তাৰোপৰি তাই অন্য দেশলৈ গৈ তাইৰ পৰিকল্পনা কাৰ্যত পৰিণত কৰিব নোৱাৰিব বুলিও জানিছিল। সেয়েহে শেষত সকলো ভাবি চিন্তি এতিয়ালৈ জানিব পৰা মতে মেঘালয়কে বাছি লৈছিল। আচৰিত কথাটো হ'ল যে সোণমে ইন্দোৰৰ পৰা গুৱাহাটীলৈ নিজৰ আৰু স্বামী ৰাজাৰ নামত 2টা বিমানৰ টিকট কাটিছিল, কিন্তু উভতি অহাৰ বাবে কেৱল নিজৰ নামতহে এটা টিকট বুক কৰিছিল। তেওঁলোকৰ এই মধুচন্দ্ৰিকা যাত্ৰাৰ আঁৰত যে এক ভয়ংকৰ ষড়যন্ত্ৰ লুকাই আছিল, সেই কথা ৰাজাই ভুলতেও কল্পনাই কৰিব পৰা নাছিল। আনফালে সোণমৰ প্ৰেমিক ৰাজে ইতিমধ্যে বিকি, আকাশ আৰু আনন্দ নামৰ 3জন যুৱকক সোণমৰ স্বামী ৰাজাক নিঃশেষ কৰাৰ বাবে ভাড়াত লৈছিল আৰু সেইমতে আগতীয়াকৈ ধনো দি থৈছিল, আৰু সোণমে তেওঁলোকক সমগ্ৰ পৰিকল্পনা বিতংভাৱে বুজাই দিছিল। সেইদিনা আছিল 22 মে'। ষড়যন্ত্ৰটো সফল কৰাৰ বাবে আৰু এটা খোজ। নিৰ্ধাৰিত সূচী অনুসৰি 22 মে'ত সোণম আৰু ৰাজা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পোনতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে। নৱবিবাহিত স্ত্ৰী আৰু পুৰুষে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে সংসাৰখন সুখৰ হয় বুলি মান্যতা আছে।
সেয়েহে সোনমে ৰাজাৰ লগতে ৰাজাৰ ঘৰখনক দেখুৱাবলৈ এই কাম কৰিছিল। এই সময়ছোৱাত সোনমে অতি গোপনে ফোনযোগে ভাড়াতীয়া দলটোৰ লগত যোগাযোগ ৰক্ষা কৰি নিজৰ প্ৰতিটো খোজৰ খবৰ দি আছিল। তেওঁলোক গুৱাহাটী পোৱাৰ কিছু সময় পিছতে সেই তিনিজন যুৱকো বিমানেৰে আহি কামাখ্যাত উপস্থিত হ'ল আৰু তাৰ পৰাই সোনম আৰু ৰাজাক গোপনে অনুসৰণ কৰিবলৈ ধৰিলে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁলোকে মা কামাখ্যা দৰ্শনৰ সময়তে তেওঁলোকৰ অভিযান সফল কৰিব বিচাৰিছিল, কিন্তু কিছুমান বাধা বিঘিনি আৰু বিপদ হ'ব পাৰে বুলি ভাবি আগ নাবাঢ়িলে। নৱবিবাহিত ৰাজাই তেওঁৰ পত্নী সোনমক মৰম আৰু ভালপোৱাৰে উপচাই দিছিল। হানিমুনৰ প্ৰতিটো মুহূৰ্ত হাঁহি ধেমালি আৰু আনন্দৰে কটাইছিল, কিন্তু বেচেৰা ৰাজাই সোনমৰ মনৰ ভিতৰত চলি থকা কুটিল অভিপ্ৰায়ৰ কোনো উমানেই পোৱা নাছিল। মা কামাখ্যাৰ আশীৰ্বাদ লৈ তেওঁলোকে গুৱাহাটীৰ পৰা মেঘালয়লৈ যাত্ৰা আৰম্ভ কৰিলে। মেঘালয়ত উপস্থিত হৈ নংগ্ৰিয়াত গাঁৱত থকা চিপ্ৰা হোমষ্টেত বাহৰ পাতিলে। ইয়াৰ পিছদিনা 23 মে'ত তেওঁলোকে ট্ৰেকিঙলৈ যোৱাৰ পৰিকল্পনা কৰিলে। ট্ৰেকিঙলৈ যোৱাৰ আগতে সোনমে শাহুৱেকক ফোন কৰি কৈছিল, মা, আমি ফুৰিবলৈ গৈ আছোঁ আৰু মই নিৰ্জলা ব্ৰতত আছোঁ। তেতিয়া শাহুমাকে কৈছিল, মাজনী, ব্ৰতত থাকিনো কেনেকৈ ফুৰা চকা কৰিবা? তোমাৰ কষ্ট নহ'ব জানো? নাই মা, ফুৰাৰ নামত মই ব্ৰত ভংগ নকৰোঁ, আপুনি চিন্তা নকৰিব। ব্ৰত মানে একাদশী ব্ৰত, যাক নিৰ্জলা ব্ৰত বুলিও কোৱা হয়। এই পবিত্ৰ দিনটোত ভগৱান বিষ্ণুৰ সন্তুষ্টি আৰু কৃপালাভৰ বাবে ভক্তসকলে ব্ৰত পালন কৰে। ব্ৰতৰ সময়ত সাধাৰণতে কোনো ধৰণৰ শস্য যেনে চাউল, আটা, দাইল, মাহ আদি খোৱা নহয়। বহুতে সম্পূৰ্ণ নিৰ্জলা উপবাস অৰ্থাৎ পানী নোখোৱাকৈ পালন কৰে। আনহাতে কিছুমানে ফল-মূল, কন্দমূল, গাখীৰ আদি সাত্বিক আহাৰ গ্ৰহণ কৰে। একাদশীৰ দিনা ভগৱানৰ নাম কীৰ্তন কৰা, পূজা অৰ্চনা কৰা, ভাগৱত পাঠ শুনা বা পঢ়া আৰু আধ্যাত্মিক চিন্তাত মগ্ন থকাটো বৰ শুভ বুলি গণ্য কৰা হয়। বিশ্বাস আছে যে নিষ্ঠা আৰু ভক্তিৰে একাদশী ব্ৰত পালন কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায়, মনলৈ শান্তি আহে আৰু আধ্যাত্মিক উন্নতি হয়। সোনমে চাগে আগতেই জানিছিল যে তাই যি কাম কৰিবলৈ গৈ আছে সেয়াটো এক ডাঙৰ পাপ, ডাঙৰ অপৰাধ। গতিকে তাই তাৰ আগতেই তাৰ পৰা মুক্তি বিচাৰি ব্ৰত ৰাখিছিল। সোনম আৰু ৰাজাই এখন স্কুটাৰ ভাড়াত ল'লে আৰু দুয়ো পতি পত্নী সেই স্কুটাৰখনেৰে ট্ৰেকিঙৰ দিশে ৰাওনা হ'ল। সোনমৰ নিৰ্দেশ অনুসৰি ভাড়াতীয়া যুৱককেইজনো এখন বাইকেৰে তেওঁলোকৰ পিছে পিছে গ'ল। সোনম আৰু ৰাজা স্কুটাৰেৰে আগে আগে গৈ আছিল আৰু নৰপিশাচ যুৱকৰ দলটোৱে তেওঁলোকক অনুসৰণ কৰিছিল। স্থান এক নিৰ্জন জলপ্ৰপাতৰ ওচৰত। কি এক মধুৰ মুহূৰ্ত, পতি পত্নী। ৰাজাইনো কেনেকৈ জানিব যে এই মধুৰ মুহূৰ্ততে লুকাই আছে তেওঁৰে অৰ্ধাংগিনীৰ এক গোপন অমানুষিক ষড়যন্ত্ৰ। যেতিয়া ৰাজা আৰু সোনমে হাতত ধৰাধৰিকৈ প্ৰকৃতিৰ মনোমোহা শোভা উপভোগ কৰি আছিল, তেনেতে অলপ নিৰ্জন ঠাই পোৱাৰ লগে লগে পত্নী সোনমে চকুৰে দিয়া নিৰ্দেশত সেই তিনিজন ভাড়াতীয়া নৰপিশাচে ৰাজাৰ ওচৰলৈ আহি তেওঁক আক্ৰমণ কৰিলে। ৰাজাই টলকিবই পৰা নাছিল, সেয়েহে তেওঁ প্ৰথমে পত্নী সোনমক বচাবলৈ চেষ্টা কৰিছিল। কিন্তু সোনমে ৰাজাৰ ওচৰৰ পৰা আঁতৰি আহি ওচৰত থিয় হৈ মুখত ক্ৰূৰ হাঁহি লৈ ৰাজাক প্ৰহাৰ কৰা সেই ভয়ংকৰ দৃশ্য উপভোগ কৰি আছিল। ক'বলৈ ভাষা নাই, এগৰাকী নাৰীও ইমান নিষ্ঠুৰ হ'ব পাৰেনে? যুৱকৰ এজনে চোকা অস্ত্ৰ উলিয়াই প্ৰহাৰ কৰাৰ ফলত ৰাজা দুৰ্বল হৈ পৰিল। সেই সময়তে ৰাজাৰ পেটত উপৰ্যুপৰি আঘাত কৰিলে আৰু অৱশেষত আধামৰা হৈ পৰা ৰাজাক সেই নৰপিশাচ কেইজনে পাহাৰৰ ওপৰৰ পৰা তললৈ দলিয়াই দিলে। ঘন কুঁৱলীৰে আৱৰা পৰিৱেশত হাঁহি থকা পত্নীৰ চকুৰ সন্মুখতে ৰাজাই সংসাৰৰ পৰা অকাল বিদায় ল'বলগীয়া হ'ল। প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা মেঘালয়ত প্ৰেম আৰু বিশ্বাসৰ এক কৰুণ পৰিসমাপ্তি ঘটিল। মেঘালয় শ্বিলং বদনামী হৈ পৰিল। ইয়াৰ মানুহবোৰ জংলী হয়, ইয়াৰ মানুহে মানুহ ভক্ষণ কৰে। উত্তৰ পূৰ্বাঞ্চললৈ আৰু কোনো যাব নালাগে, অকলশৰে কোনো যুৱতীক পালে বেয়া কাম কৰি বাংলাদেশলৈ পঠিয়াই দিয়ে ইত্যাদিৰে কৰা আলোচনা সমালোচনা সমগ্ৰ দেশজুৰি বিয়পি পৰিল। মুহূৰ্ততে সন্মুখলৈ আহিল উত্তৰ পূৰ্বাঞ্চলৰ এখন ভয় লগা ছবি। অৰ্থাৎ এক কথাত ইয়াকে ক'ব পাৰি যে সোনমে এই সকলো কথা জানি বুজিয়েই হানিমুনৰ বাবে মেঘালয় বাছনি কৰিছিল। ইয়াৰ পিছত সোনমে সেই তিনিজন নৰপিশাচ যুৱকৰ সৈতে মিলি মৃত স্বামী ৰাজাৰ তেজ লাগি থকা ৰেইনকোটটো সলাই চুলিখিনি ভালদৰে ঠিক কৰি ৰাজাৰ পৰা লোৱা মোবাইল, সোণৰ চেইন আৰু ঘড়ীটো লৈ সেই তিনিজনৰ সৈতে প্ৰথমে মেঘালয়ৰ পৰা ওলাই আহি গুৱাহাটী পালেহি। তাৰ পৰা ট্ৰেইনেৰে প্ৰথমে মধ্যপ্ৰদেশ আৰু তাৰ পিছত উত্তৰ প্ৰদেশলৈ ৰাওনা হৈ আত্মগোপন কৰি থাকিল।
তেওঁলোকে ঘটনাটো এনে এটা ৰূপ দিলে যে মেঘালয়ৰ স্থানীয় মানুহে লুটমাৰ কৰি ৰাজাক নিঃশেষ কৰিলে আৰু সোণমক বাংলাদেশলৈ প্ৰেৰণ কৰিলে আৰু অৱশেষত সোণম কিবাকৈ নিজকে বচাবলৈ সক্ষম হ'ল। কিন্তু এইখিনিতে তেওঁলোকৰ পৰিকল্পনাত আউল লাগিল। যোৱা 24 মে তাৰিখে শ্বিলং চৌহা পথৰ এখন কেফেৰ কাষত পৰিত্যক্ত অৱস্থাত তেওঁলোকে ভাড়াত লোৱা স্কুটাৰখন উদ্ধাৰ হৈছিল। অৱশেষত পূব খাচী পাহাৰৰ আৰক্ষীৰ অনুসন্ধানত এটা জলপ্ৰপাতৰ সমীপৰ এটা গভীৰ গিৰিখাটত সন্ধানহীন হৈ থকা ৰাজাৰ উৱলি যোৱা শৰীৰটো উদ্ধাৰ কৰা হ'ল। ৰাজাৰ হাতত কৰি থোৱা নিজৰ নামৰ টেটুৰ জৰিয়তে সেয়া ৰাজা ৰঘুবংশী বুলি ৰাজাৰ ভাতৃয়ে চিনাক্ত কৰিলে। অৱশেষত দেওবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ গাজীপুৰত সোণম ৰঘুবংশীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে। ইণ্টাৰনেটত ভাৰতীয় নোটত লিখা সনম বেৱফা হে বাক্যটো ভাইৰেল হৈ পৰিল, যিটো কেইবছৰমান আগতে বেৱফা সনম নামৰ চিনেমাখনৰ পৰিপ্ৰেক্ষিতত ভাইৰেল হৈছিল। ৰাজাৰ পৰিয়াল, বিশেষকৈ তেওঁৰ মাতৃ উমা ৰঘুবংশী আৰু ভাতৃ বিপুলে সোণমৰ এই ৰূপ বিশ্বাসেই কৰিব পৰা নাছিল। কাৰণ বিয়াৰ পিছত যি 7-8 দিন সোণম তেওঁলোকৰ ঘৰত আছিল, সকলোৰে লগত অতি মিঠা মাতেৰে ব্যৱহাৰ কৰিছিল আৰু কাৰোৰে মনত কোনো সন্দেহৰ উদ্ৰেক হ'বলৈ দিয়া নাছিল। এই মৰ্মান্তিক ঘটনাই সঁচাকৈয়ে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে কেনেকৈ প্ৰেম আৰু বিশ্বাসৰ দৰে পবিত্ৰ সম্পৰ্কবোৰ কেতিয়াবা কিমান ঠুনুকা হৈ পৰে আৰু কেনেকৈ আধুনিকতা তথা ভোগ সৰ্বস্বতাৰ গ্ৰাসত পৰি মানুহে এনে চৰম বিশ্বাসঘাতকতাও কৰিব পাৰে। পৰিয়ালৰ বাধ্যবাধকতা আৰু নিজৰ ইচ্ছাৰ বিৰুদ্ধে হোৱা এখন বিয়াই যে এজন নিৰীহ তৰুণৰ জীৱন কাঢ়ি ল'ব পাৰে, সোণম ৰঘুবংশীৰ কাৰ্যই তাকেই যেন সকলোকে উপলব্ধি কৰালে। সোণম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ হৃদয় বিদাৰক ঘটনাটোৰ পৰা আমি বহুতো গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ আৰু সমাজত কিয় এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটি আছে সেই বিষয়েও গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। এই ঘটনাটোৰ পৰা আমি যিখিনি শিকিব পাৰোঁ তাৰ কিছুমান দিশ হ'ল সম্পৰ্কৰ মূল্য আৰু বিশ্বাসৰ গুৰুত্ব। এই ঘটনাই দেখুৱাইছে যে সম্পৰ্কত বিশ্বাস আৰু সন্মান কিমান গুৰুত্বপূৰ্ণ। যেতিয়া বিশ্বাস ভংগ হয় তেতিয়া সম্পৰ্কবোৰ কিমান ভয়ংকৰ পৰ্যায়লৈ যাব পাৰে। পৰিয়ালৰ হেঁচা আৰু ব্যক্তিৰ স্বাধীনতা। বহু সময়ত পৰিয়ালৰ হেঁচা বা সামাজিক মৰ্যাদা ৰক্ষাৰ নামত ব্যক্তিৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিয়া নহয়। সোণমৰ ক্ষেত্ৰতো হয়তো তেনে হৈছিল, যাৰ ফলত তেওঁৰ মনত ক্ষোভ আৰু প্ৰতিশোধৰ ভাৱ জাগি উঠিছিল। অৱশ্যে ই কেতিয়াও এনে জঘন্য অপৰাধক ন্যায্যতা নিদিয়ে। লোভ আৰু ভোগবাদী মানসিকতা। কেতিয়াবা অত্যধিক লোভ আৰু ভোগবাদী মানসিকতাই মানুহক অন্ধ কৰি তোলে। নিজৰ সুখ স্বাচ্ছন্দ্যৰ বাবে আনৰ জীৱন কাঢ়ি লোৱাটো এক চৰম অমানৱীয় কাণ্ড। সংবেদনশীলতা আৰু ধৈৰ্যৰ অভাৱ। আজিৰ সমাজত বহু লোকৰ মাজত সংবেদনশীলতা আৰু ধৈৰ্যৰ অভাৱ দেখা যায়। সৰু সুৰা কথাটো উত্তেজিত হৈ পৰা বা চৰম সিদ্ধান্ত লোৱাৰ প্ৰৱণতা বাঢ়িছে। সামাজিক মাধ্যমৰ প্ৰভাৱ। কেতিয়াবা সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা নেতিবাচক খবৰ বা ঘটনায়ো মানুহৰ মনত কুপ্ৰভাৱ পেলাব পাৰে। সমাজত কিয় এনে ঘটনা বাৰে বাৰে ঘটি আছে? নৈতিক শিক্ষাৰ অভাৱ। বৰ্তমান সময়ত বহু পৰিয়াল আৰু শিক্ষানুষ্ঠানত নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব কমকৈ দিয়া দেখা যায়। মানসিক স্বাস্থ্যৰ অৱহেলা। মানসিক চাপ, হতাশা আদি সমস্যাবোৰক গুৰুত্ব নিদিয়াৰ ফলতো বহুতে ভুল পথ বাছি লয়। আইনৰ প্ৰতি শ্ৰদ্ধাহীনতা। কিছুমান অপৰাধীয়ে ভাবে যে তেওঁলোকে আইনৰ চকুত ধূলি দি সাৰি যাব পাৰিব। পাৰিবাৰিক বান্ধোন শিথিল হোৱা। আগৰ দৰে পাৰিবাৰিক বান্ধোনবোৰ শিথিল হৈ অহাৰ ফলতো বহুতে অসামাজিক কামত লিপ্ত হয়। দ্ৰুত পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা। সমাজখন দ্ৰুতগতিত সলনি হৈ আছে আৰু বহুতেই এই পৰিৱৰ্তনৰ লগত খাপ খাব নোৱাৰি দিশহাৰা হৈ পৰে। এইবোৰ কাৰণৰ বাবেই হয়তো সমাজত এনে অবাঞ্ছিত ঘটনা বাঢ়ি আহিছে। এনে ঘটনা ৰোধ কৰিবলৈ হ'লে আমি সকলোৱে মিলি সমাজত সজাগতা বৃদ্ধি কৰিব লাগিব, পাৰস্পৰিক শ্ৰদ্ধা আৰু বুজাবুজি বঢ়াব লাগিব আৰু আমাৰ নতুন প্ৰজন্মক সঠিক মূল্যবোধেৰে গঢ়ি তুলিব লাগিব। আৰু শেষত এই কথাটো অতি গুৰুত্বপূৰ্ণ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ কেতিয়াও জংগলী নহয়। মোৰ বোধেৰে উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা শান্তিপ্ৰিয় আৰু সুৰক্ষিত ঠাই ভাৰতৰ আন ক'তোৱেই নাই। মই এয়াও মানো যে অবাঞ্ছিত ঘটনা বা অমানৱীয় ঘটনা ইয়াতো হৈছে, কিন্তু সেই সকলোৰে আঁৰত কিন্তু প্ৰায় হাত আছে বহিৰাগতৰ। সেয়েহে মই এই ভিডিঅ'টোৰ যোগেদি সমূহ উত্তৰ পূৰ্বাঞ্চলবাসীক অনুৰোধ কৰিব বিচাৰিছোঁ যে মানৱীয় মূল্যবোধৰ ক্ষয় হোৱা ঘটনা যাতে কোনেও ঘটাবলৈ চেষ্টা নকৰে আৰু দেখিলেও যাতে মাত মাতে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।